নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবিদসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন পৰিৱেশন কৰোৱা হয়, অৰ্থাৎ PM পোষণৰ অধীনত প্ৰতিদিনাই বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু সেই সম্পৰ্কতে এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল। মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এই পত্ৰখনৰ এই অংশখিনিত দেখা পাইছে। আপোনালোকক অকণমান দেখাইছোঁ যে এই পত্ৰখন আহিছিলে মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা PM পোষণৰ সংক্ৰান্তত। বিষয়বস্তু কি সেই সম্পৰ্কে আপোনালোকক অকণমান অৱগত কৰাবলৈ প্ৰয়াস কৰিম। এই পত্ৰখনৰ আলমত পুনৰবাৰ এইখন পত্ৰ আহিছিলে। পত্ৰখন আহিছিল অফিচ অৱ দ্য ষ্টেট নডেল অফিচাৰ, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসম কাহিলীপাৰাৰ পৰা, আৰু পত্ৰখন প্ৰেৰণ কৰিছিল মিছন ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষাৰ পৰা, প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা আৰু এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট নডেল অফিচাৰ PM পোষণ প্ৰতিখন জিলালৈকে এই পত্ৰখন প্ৰেৰণ কৰিছিল। সাবজেক্টত উল্লেখ কৰিছিলে ৰিগাৰ্ডিং ৰিডাকশ্যন ইন অইল ইউজেছ এক্ৰছ অল ফুডছ আইটেমছ, অৰ্থাৎ PM পোষণৰ অধীনত যিবিলাক খাদ্য ছাত্ৰ ছাত্ৰীসকলক প্ৰভাইড কৰা হয়, যোগান ধৰা হয়, সেই খাদ্যত আচলতে তেল হ্ৰাস কৰাৰ ওপৰত এই পত্ৰখন প্ৰেৰণ কৰিছিলে। পিছৰ এই অংশখিনিত উল্লেখ কৰিছিলে যে মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এখন পত্ৰৰ আলমত ইয়াত কিছুমান কথা আচলতে এনক্ল'জ কৰা হৈছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছিলে যে প্ৰতিখন বিদ্যালয়ত যেতিয়া মধ্যাহ্ন ভোজন প্ৰভাইড কৰা হ'ব ছাত্ৰ ছাত্ৰীক, তেতিয়া 10% যি অইল অৰ্থাৎ তেল হ্ৰাসকৰণ কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰা আছিল। আৰু এটা কথা উল্লেখ কৰিছিলে যে কুক কাম হেল্পাৰসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰিব লাগিব, কেনেকৈ আচলতে খাদ্য ৰিডিউচ কৰিব পৰা হয় তেলৰ পৰিমাণ। আৰু লগতে এটা কথা উল্লেখ কৰিছিলে যে এই বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা হেল্ডি ইটিং যি হেবিটছ, সেই হেবিটছ গ্ৰ' কৰাৰ কাৰণে এই পত্ৰখন আহিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছিলে যে প্ৰতিখন বিদ্যালয় যাতে এই কাৰ্যটোক সম্পাদন কৰে, অৰ্থাৎ ৰান্ধনী বাইদেউসকলৰ প্ৰশিক্ষণটো হ'বই, তাৰ পৰৱৰ্তী পৰ্যায়ত যাতে যি খাদ্য খোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় PM পোষণৰ অধীনত ছাত্ৰ ছাত্ৰীসকলক, তেতিয়া তেলৰ যি পৰিমাণ সেই পৰিমাণ হ্ৰাস কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে, অৰ্থাৎ 10% তেল ৰিডিউচ কৰাৰ কথাটো ইয়াত উল্লেখ কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণেহে আপোনালোকক কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিলোঁ। যদি কোৱা হ'ব এই পত্ৰখন অহাৰ অকণমান সময় হৈছে, অলপ দিনৰ আগত আহিছিল, তথাপিও বিষয়টোৰ গুৰুত্ব বহু বেছি আৰু সেই উদ্দেশ্য আগত ৰাখি কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।